মই প্ৰিয়ংকা আৰু বিদিশাক ধন্যবাদ জনাইছোঁ কিন্তু শেষত মই এটা কথা ক'ম প্ৰিয়ংকাক এইমাত্ৰ যে মই সুধিছিলোঁ কেশৱ গগৈয়ে যে এইমাত্ৰ কৈছিল যে নাপাবলগীয়া মানুহে পাইছে নেকি বাৰু প্ৰিয়ংকাই কৈছে নাই তেনেকুৱা হোৱা নাই কিন্তু প্ৰিয় দৰ্শকসকল মই শেষত এটা দৃশ্য আপোনালোকক দেখুৱাব বিচাৰোঁ এতিয়া অৰুণোদয় আঁচনি একাংশ নাপাবলগীয়া মানুহে পাইছে যদিও বিজেপিয়ে অস্বীকাৰ কৰিছে কংগ্ৰেছৰ দিনতো কেতিয়াবা তেনেকুৱা হয় কংগ্ৰেছে অস্বীকাৰ কৰে আজি বিজেপিৰ দিনত হৈছে বিজেপিয়েও অস্বীকাৰ কৰিছে প্ৰিয়ংকা আপোনাক মই এটা কথা দেখুৱাওঁ আৰু দৰ্শকসকলকো দেখুৱাওঁ এটা দৃশ্য চাওক আপোনালোকে এই দৃশ্যটো মই দৰ্শকসকলক এইকাৰণে ক'ব বিচাৰোঁ যে জোনাই দৃশ্য এই মহিলাগৰাকী যে দেখিছে আপোনালোকে এইটো তেওঁলোকৰ শ্ব'ৰুম এই যে শ্ব'ৰুমটো দেখিছে বৰুৱা এইটো TVSৰ ডিলাৰ ভুৱন পেগুৱে উন্মোচন কৰিছে মই আপোনালোকক দেখুৱাইছোঁ এখেতৰ এটা বৰুৱা PG আছে 3 মহলীয়া এখন ডিলাৰ এই ব্যক্তিজনৰ এখেত হৈছে পশ্চিম জোনাই মণ্ডলৰ বিজেপিৰ সাধাৰণ সম্পাদক এখেতৰ এইটো ডিলাৰ এটা PG আছে চিচিৰ বৰগাঁৱত আৰু তেখেতৰ নাম হৈছে দীপেন বৰুৱা তেখেতৰ পত্নীৰ নাম হৈছে সুলেখা কোঁৱৰ এয়া ভুৱন পেগুৱে উদ্বোধন কৰিছিল নিজে আৰু এইখন হৈছে আজি যি বেংকত এই যে একাউণ্টৰ যোগেদি পইচা পাইছে সেইসকল মানুহৰ তালিকা আৰু এই তালিকাখনত এই যে আপোনালোকে দেখিছে এই নামটো 1205 18100836106 সুলেখা কোঁৱৰ চিমেণ্ট চাপৰি এয়া হৈছে এই দীপেন বৰুৱাৰ পত্নী এটা ঘৰ আছে তেখেতসকলৰ ঘৰটো যদি আপুনি চাই দেখিব ৰাজপ্ৰসাদ এটা মোটামুটি দুমহলীয়া যিটো বিশাল অট্টালিকা যিটো ঘৰ ভাবিব নোৱাৰা এইজনে সেইজন দীপেন বৰুৱা পশ্চিম জোনাই মণ্ডলৰ তেওঁ সম্পাদক তেওঁ ডিলাৰ আছে তেওঁ PG আছে 3 মহলীয়া আৰু তেখেত এজন প্ৰতিষ্ঠিত ব্যৱসায়ী ডাঙৰ ব্যৱসায়ী তেখেতক জোনাইত সকলোৱে চিনি পায় চিমেণ্ট চাপৰিত সকলোৱে চিনি পায় কিন্তু এই সুলেখা কোঁৱৰেও অৰুণোদয় আঁচনিৰ ধন পাইছে প্ৰিয়ংকাই কৈছে নাই পোৱা আৰু মই কৈছোঁ পাইছে এয়া মই তথ্য সহকাৰে দেখুৱাই দিছোঁ জোনাই বিজেপিৰ পশ্চিম জোনাই মণ্ডলৰ সম্পাদক দীপেন বৰুৱাৰ আৰু তাৰ উপৰিও আৰু মোৰ হাতত কিছু ডকুমেণ্টছ আছে মই ইমানখিনি এতিয়া দেখুৱাৰ কোনো প্ৰয়োজন বোধ কৰা নাই এইটোৱে সেইটো ঘৰ তেখেতৰ ঘৰ বনাই থকাৰ সময়ত এতিয়া এই ঘৰটো হৈ গ'ল এই দুমহলীয়া যিটো অট্টালিকা দেখিছে মই আকৌ কৈছোঁ যে তেখেতৰ লগত কোনো ব্যক্তিগত মোৰ একো শত্ৰুতা নাই আক্ৰোশ নাই মই তেখেতক জীৱনত লগো পোৱা নাই চিনিও নাপাওঁ কিন্তু সাংবাদিক হিচাপে কিছুমান খবৰ আমাৰ হাততো থাকে আৰু সেইকাৰণে মই শেষত প্ৰিয়ংকাক সুধিছিলোঁ কেশৱ গগৈ কথাৰ আঁত ধৰি কেশৱ গগৈ কৈছে নাপাবলগীয়া বহুত মানুহে অৰুণোদয় ধন পাইছে সঁচাকৈ বিজেপিৰ মানুহ হোৱাৰ কাৰণে বিজেপিৰ মণ্ডলৰ সাধাৰণ সম্পাদক হৈ যদি তেওঁ পত্নীক এনেকুৱা যদি অৰ্থনৈতিকভাৱে সচ্ছল হোৱা মানুহেও যদি আজি অৰুণোদয় ধন পাইছে তেনেহ'লে সেয়া অন্যায় সেয়া বিজেপিয়ে ক'ৰবাত কাৰোবাক ঠগিছে যোগ্যজনক বঞ্চিত কৰিছে এইটো 40 লাখ মহিলাক দিয়া হৈছে এটা নাম উঠাই আমি টকশ্বট কলে নহব 40 লাখ গৰাকী মহিলা আপুনি আজি গাঁৱৰ মহিলা গৰাকী কথাখিনি কেনে উঠালে মই সেইখিনি তো মই স্বীকাৰ কৰিছো ন গাঁৱৰ মহিলা গৰাকীৰ ওপৰত একেবাৰে ফোকাস নাই ফোকাস আছে কোট যদি চাওক তথ্যটো সত্য নে নাই হেতু মই একেবাৰে নাজানো এটো তথ্য যোনটো আপুনি দেখুৱাই আছে হেতু সত্যতাটো মই ইয়াতে আজি একেবাৰে নাজানো কিন্তু আপোনাকে 40 লাখ মহিলা প্ৰিয়ংকাৰ বিদিশা এইটো প্ৰিয়ংকা যদিও কথাটো কৈছে মই আৰম্ভণিতে কৈছো ন সকলো মহিলাক সন্মান কৰি পেলাই মই কথাটো কৈছো কিন্তু মই কৈছো যে আপুনি কৈছে যে নাই কোনেও পোৱা নাই ইয়াত নাই পোৱা বুলি আপুনি কৈছে মই কৈছো যে কোনোবাই পাইছে আপুনি উদাহৰণ এজনক ধৰিছে আৰু হেতুৰ সত্যতাটো আজি আমি নাজানো হেতু সত্য হয় না নাই মই এইটো কথা কৈছো যে যদি কিবা ভুল হৈছে তেতিয়া 110% কৰ্তন হ'ব কৰ্তন হ'ব নিশ্চিতভাৱে কৰ্তন হ'ব নাই বিদিশা সাবসিডি পায় দাদা আমিও বাইদেউ আপোনালোকৰ কংগ্ৰেছৰ
কেলেংকাৰী মই মই নাই সিমান দূৰলৈ আৰু মই মোৰ কথাটো হ'ল সেইটো কাৰণে মই ৰকিবুল হুছেইন ডাঙৰীয়াহঁতৰ প্ৰপাৰ্টি মই সম্পত্তিৰ কথা নাই আপোনালোকে ৰাজনীতিলৈ নাযাব মই প্ৰিয় দৰ্শক মই অনুষ্ঠানটো শেষ কৰিব বিচাৰিছোঁ মই অভিমতৰ পৰা বিদায় ল'ব বিচাৰিছোঁ মই দুখিত মই বিদিশা আৰু প্ৰিয়ংকাক মই ইয়াত যুদ্ধ কৰিবলৈ নিদিম বিদিশা আৰু প্ৰিয়ংকাক মই যুদ্ধ কৰিবলৈ নিদিম প্লিজ 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 মই প্ৰিয় দৰ্শক মই আপোনালোকক এইটোহে কৈছোঁ যে আমি বিচাৰোঁ যে সঁচাকৈ সকলোখিনি যোগ্য মানুহেই পাওক অযোগ্য কোনেও পাব নালাগে ইমান আন্তৰিকতাৰে মহিলাৰ স্বাৱলম্বীৰ কাৰণে যদি কাম কৰা হৈছে প্ৰিয়ংকাই কৈছে শেষত যে অকল এটা উদাহৰণ দেখুৱাইছোঁ বিহেই অমৃত অমৃতেই এক টৌ অমৃতত যদি এক টোপাল বিষ দিয়া যায় অমৃতখিনি কিন্তু বিষ হৈ যায় মাত্ৰ এক চিকুট বিহৰ প্ৰয়োজন সেই অমৃতখিনি বিষ কৰিবৰ কাৰণে আৰু এক টৌ বিহত যদি এক টোপাল অমৃত দিয়া যায় বিষখিনি কিন্তু অমৃত হৈ নাযায় আপোনালোক সকলোৱে জানে সেই কথাটো কুকুৰে মানুহক কামোৰে সেইটো নিউজ নহয় কিন্তু কুকুৰটোক যদি ওলোটাই মানুহে কামুৰি দিয়ে সেইটো কিন্তু ব্ৰেকিং নিউজেই হ'ব আজিৰ দিনটোত এইটো মাত্ৰ এটা উদাহৰণ মই আপোনালোকক দিছোঁ দৰকাৰ হ'লে এনেকুৱা অজস্ৰ উদাহৰণ দিব পৰাকৈ সততা আৰু মোৰ সাহস আছে মই বিচাৰোঁ যিখিনি আন্তৰিকতাৰে সদিচ্ছাৰে কাম কৰিছে সেইখিনি সঁচা হওক যোগ্য এজনো অযোগ্য মানুহে পাব নালাগে কিয় পাব এয়া কোনো বিজেপিৰ পইচা নহয় এয়া কোনো কংগ্ৰেছৰ পইচা নহয় এয়া অসমৰ প্ৰত্যেকজন খাটি খোৱা মানুহৰ পইচা এয়া আমাৰ টেক্সৰ পইচা ইয়াত আমাৰ কোৱাৰ নৈতিকতা আছে আমাৰ সাহস আছে আমি কমেই আজি গৌৰৱ গগৈ ক'ব নোৱাৰে মোক এইখিনিৰ কাৰণে মোৰ কৃতিত্ব হিমন্ত বিশ্ব শৰ্মাই ক'ব নোৱাৰে এইখিনি মোৰ কৃতিত্ব বুলি এয়া কোনো কংগ্ৰেছৰ পইচা নহয় এয়া কোনো বিজেপিৰ পইচা নহয় এয়া অসমৰ জনতাৰ পইচা আমাৰ পইচা এজনো অযোগ্য মানুহে পাব নোৱাৰিব আমাৰ কথা হ'ল সিমানেই বাকী বিচাৰ আপোনালোকে কৰিব আজিৰ অভিমত ইমানতে সামৰিছোঁ নমস্কাৰ